হেল্ল' ছাত্ৰ-ছাত্ৰীসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ। ছাত্ৰ-ছাত্ৰীসকল যদি তুমি মেট্ৰিক পৰীক্ষা 2025ৰ বাবে প্ৰস্তুতি লৈ আছা, বিশেষকৈ অসমীয়া বিষয়ৰ বাবে, তেন্তে এই ভিডিঅ'টো অনলি তোমাৰ বাবে। আজি আমি আলোচনা কৰিম 2025 চনৰ মেট্ৰিক পৰীক্ষাৰ কিছু কমন অসমীয়া ৰচনাৰ ওপৰত। ৰচনাবোৰ পৰীক্ষাৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু ইয়াৰ সহায়ত তুমি ভাল নম্বৰ লাভ কৰিব পাৰিবা। উইদাউট ৰচনা তুমি অসমীয়া বিষয়ত ভাল নম্বৰ কেতিয়াও নোপোৱা। গতিকে ছাত্ৰ-ছাত্ৰীসকল ব'লা আমি চাওঁ আমাৰ ইম্পৰ্টেণ্ট আৰু কমন যিবোৰ ৰচনা আছে সেই ৰচনাসমূহ আমি চাওঁ। গতিকে ছাত্ৰ-ছাত্ৰীসকল প্ৰথমতে তোমালোকৰ আছে বিজ্ঞানৰ আশীৰ্বাদ আৰু অভিশাপ। এইটো খুবেই গুৰুত্বপূৰ্ণ এটা ৰচনা তোমালোকৰ মেট্ৰিক ফাইনেল 2025ৰ বাবে। তাৰ পাছত তোমালোকে চাব পৰা পৰিৱেশৰ সুৰক্ষা। ইয়াৰ পাছত তোমালোকে চাবা 3 নম্বৰত যে তোমালোকৰ প্ৰিয় সাহিত্যিক যোনগৰাকী আছে তাৰ বিষয়ে তোমালোকে ৰচনা শিকিবা। তাৰ পাছত চাবা তোমালোকে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য আৰু চাবা তোমালোকে ডিজিটেল শিক্ষা, আধুনিক যুগৰ প্ৰয়োজন। এইখিনি ৰচনা তোমালোকে ভালদৰে চাবা, ইয়াৰ পৰাই তোমালোকৰ মেট্ৰিক পৰীক্ষা 2025ত কমন পৰিব। গতিকে ছাত্ৰ-ছাত্ৰীসকল আৰু লগতে তোমালোকে অসমৰ বানপানীখিনি তোমালোকে চাই থবা। গতিকে ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আছিলে ইমানেই। যদি ভিডিঅ'টো চাই অলপো ভাল পালা তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। বাই।